মহিলাক দলবদ্ধ ধৰ্ষণ দৰঙৰ 22 বছৰীয়া এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ 5 দিনীয়া নৰপিশাচৰ দলে ধৰ্ষণ কৰিছিল মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 ধৰ্ষণকাৰীক এতিয়া পলাতক আন কেইটা অভিযুক্ত ধৃত 3 অভিযুক্ত হৈছে ৰাজু কেভিন কুমাৰ আৰু অনবু ধৃত অভিযুক্ত ৰাজুৰ ভাতৃ ৰাজেশ কুমাৰৰ সৈতে ভাল সম্পৰ্ক আছিল মহিলাগৰাকীৰ চাকৰি সন্ধানত ৰাজেশ কুমাৰৰ ঘৰলৈ গৈছিল মহিলাগৰাকীক বাছ আস্থানলৈ আগবঢ়াই থবলৈ আহিছিল ৰাজেশ কুমাৰৰ ভাতৃ ৰাজু বাছ আস্থানলৈ আগবঢ়াই থোৱাৰ চলৰে ৰাজুৱে নিৰ্জন স্থানলৈ লৈ গৈছিল মহিলাগৰাকীক নিৰ্জন স্থানত আন 4 বন্ধুৰ সৈতে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল তামিলনাডুৰ তিৰুপুৰ জিলাৰ পল্লদমত সংঘটিত হৈছে এই ঘটনা মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ গৈছিল পথৰ দাঁতিত ধৰ্ষণকাৰী দলটোৱে ভুক্তভোগীৰ পৰা লৈ গৈছিল টকা আৰু মোবাইল ফোন কইম্বাটুৰত বাস কৰিছিল মহিলাগৰাকীয়ে আৰক্ষীৰ তথ্য অনুসৰি ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী 6 বছৰীয়া কন্যা সন্তানৰ মাতৃ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত পল্লদম মহিলা থানাত গোচৰ ৰুজু কৰা হৈছে আইপিচিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 জনক ধৃত 3 অভিযুক্তক আদালতৰ হাজিৰৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে পলাতক অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে আৰক্ষীৰ দুটা বিশেষ দল গঠন কৰা হৈছে মৰিগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছে কৈদীয়ে হত্যাৰ গোচৰ কাৰাবন্দী হৈ আছিল এই কৈদীটো হৈছে ৰছিদুল ইছলাম ওৰফে গংগু মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ পৰা আনিছিল চিকিৎসালয়লৈ আৰু চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এই দুধৰ্ষ অপৰাধীটোৱে গুৱাহাটীৰ যুৱ ব্যৱসায়ী ভাস্কৰজ্যোতি নেওগৰ হত্যাৰ গোচৰত অভিযুক্ত এই গংগু হত্যাৰ গোচৰত কাৰাবন্দী হৈ আছিল এই কৈদী গংগু ৰছিদুল ইছলাম ওৰফে গংগু ধৰ্ষণ হত্যাৰ গোচৰত তেওঁ অভিযুক্ত কাৰাগাৰৰ পৰা লৈ অনা হৈছিল চিকিৎসালয়লৈ আৰু চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এই গংগুৱে শিৱসাগৰত পুৱা জগিং বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দলৰ কাৰ্যকৰ্তাৰ সৈতে জগিং কৰিলে ৰঞ্জিত কুমাৰ দাসে স্বাস্থ্য ৰক্ষাৰ বাবে পুৱা কচৰত বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকৰ বাবে শিৱসাগৰত বাহৰ পাতি আছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে আৰু তাৰ মাজতে আজি পুৱাৰ ভাগত দেখা পোৱা গ'ল এই দৃশ্য এছআই কেলেংকাৰী জড়িত আৰু এজনক গ্ৰেপ্তাৰ চিআইডিৰ মহানগৰী ঘোৰামাৰা চাৰিআলিৰ অভিজিত বড়োক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ গ্ৰেণ্ডত গোপনে পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো 19 আৰু 20 ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত তেওঁ বাহৰ পাতি আছিল আৰু ইফালে এছআই কেলেংকাৰীৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল অভিজিতক আৰু তেওঁ অভিযুক্ত আছিল সাংসাৰিক ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে গোচৰ য'ত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিল চলিত বৰ্ষৰ 12 জুলাইত গ্ৰেপ্তাৰ হৈছিল এই অভিজিত বড়ো অভিজিতৰ বিৰুদ্ধে আছে সুপাৰী ভৰ্তি ট্ৰাক হাইজেক কৰি চালক হেণ্ডিমেনক হত্যা কৰাৰ অভিযোগ আৰু বিজেপিৰ পিছত এবাৰ এছআই কেলেংকাৰীৰ সাঙুৰ খাইছে কংগ্ৰেছী নেতাৰ নাম এছআই কেলেংকাৰীৰ বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িতৰ তথ্য বৰপেটাৰ ৰকিবুল ইছলামৰ ঘৰত চলিল নলবাৰী আৰক্ষীৰ অভিযান ৰকিবুল ইছলামৰ বৰপেটা ভোকৰান্ধাৰ ঘৰত নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে চলালে যুটীয়া অভিযান ৰকিবুল ইছলামৰ পত্নী খুলখালিয়ে পাইছিল পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত চাকৰি সম্প্ৰতি ৰকিবুল ইছলাম পলাতক হৈ আছে পুলিশ বা কি হয়েছে আমি তো নাজানো স্যার আচ্ছা কি কৰিছে তেওঁলোকে হি তো এডভোকেট আচ্ছা কি এতিয়া আহি পুলিশে কি কৈছে পুলিশে এনে কিবা হেৰি কৰিছে কিবা বিচাৰি আছে কিবা বস্তু পাইছে কিন্তু এখেতে তো এডভোকেট ৰকিবুল ইছলাম কি জেনেৰেল সেক্ৰেটাৰী ৰকিবুল নামটো কি আছিল ৰকিবুল ইছলাম পুলিশে কি কৈছে তেওঁ ইয়াত আপোনালোক কি কৈছে পুলিশে এনে কৈছে যে কিবা হেৰি বুলি কিবা হেৰি কৰি আছে কি কিবা আপোনালোকে মোক পুলিচে ভাঙিও কোৱা নাই যে কিহৰ কাৰণে আহিছে মই একদিনো বুধাও নাই আৰু পুলিচে কোৱাও নাই কিবা কাগজ পত্ৰ নিছে নেকি কাগজ পত্ৰ পোৱাই নাই আৰু কি ল'ব তেওঁ এতিয়া ক'ত আছে ৰকিবুল এতিয়া ক'ত আছে আমি নাজানো কোনদিনৰ পৰা নাই এই সিদিনা 1 দিনৰ পৰা মানে কালিৰ পৰা কালি নহয় এই 2-3 দিন মান হ'ল ক'ত যোৱা বুলি কৈছে আমাক তো কৈ যোৱা নাই এনে কামত আছে ক'ত কামত থাকে নাই এই এডভোকেট আছে এডভোকেট বুজি পাইছো তেওঁ বৰপেটাতে এডভোকেট কৰে বৰপেটাতে কিবা যোগাযোগ হৈ আছে যোগাযোগ হৈছে নেকি আপোনাৰ লগত নাই আমাৰ লগত যোগাযোগ হোৱা নাই একো কোৱা নাই ফোনতো কোৱা নাই ফোনতো কোৱা নাই ফোনত নাই এই চাই কেলেংকাৰীত কিবা এটা নাম ওলাই সেইটো কথা হয় নেকি
এছআই কেলেংকাৰী এতিয়া মানুহে কৈ আছে কিন্তু আমাৰ এখেতেতো এডভোকেট হয় এতিয়াতো এইটো এনে আপুনি চাকৰি কৰে মইতো চাকৰি ক'ত কৰে মই বৰপেটাতে কি কোন বিভাগত জিপি অফিচত এছআই নিযুক্তিৰ বৃহৎ কেলেংকাৰী আৰু এই কেলেংকাৰীত জড়িত হৈ পৰিছে এইবাৰ কংগ্ৰেছী আৰু যোৱাকালি নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীৰ যুটীয়াভাৱে অভিযান চলাইছিল বৰপেটাত প্ৰাক্তন কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰকিবুল ইছলামক বিচাৰি কিন্তু ৰকিবুল ইছলামক বিচাৰি নাপালে তেওঁৰ যি ভোগৰাণ্ডাৰ ঘৰ আছিল তেওঁৰ ভোগৰাণ্ডাৰ ঘৰত অভিযান চলোৱা হৈছিল 3 দিনমান ধৰি তেওঁ ঘৰত নাই বুলি জানিব পাৰিছোঁ কিন্তু এই যিটো নিযুক্তি কেলেংকাৰী এইবাৰ কংগ্ৰেছৰ যি সাধাৰণ সম্পাদক প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত হৈ পৰাক লৈ এতিয়া ৰাজনীতি হৈছে নেকি এইটো এটা প্ৰশ্ন হৈ পৰিছে কাৰণ দুদিনমান আগতে যি জয়ন্ত মল্ল বৰুৱা আছিল জয়ন্ত মল্ল বৰুৱাই কৈছিল যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইয়াত জড়িত হৈ আছে বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইয়াত জড়িত হৈ আছে গতিকে কংগ্ৰেছে কি ক'ব আৰু সেই প্ৰশ্নলৈ আমি কংগ্ৰেছৰ বৰপেটা জিলাৰ কংগ্ৰেছক আমি সুধিছিলোঁ তেওঁলোকে কৈছে যে কংগ্ৰেছ ইয়াত জড়িত নহয় যদি কংগ্ৰেছৰ কোনোবা লোক জড়িত আছে তেওঁলোকে নিজে ধৰি দিব কিন্তু যোৱাকালি দেখা গ'ল যে যি ৰকিবুল ইছলাম সাধাৰণ সম্পাদক আছিল প্ৰাক্তন সাধাৰণ সম্পাদক তেখেতক বিচাৰি বৰপেটাত অভিযান চলোৱা হৈছিল তেওঁৰ ঘৰত অভিযান চলোৱা হৈছিল আৰু ৰকিবুল ইছলামৰ বিষয়ে যে এতিয়া বিভিন্ন ধৰণৰ কথা ওলাই পৰিছে যি PNRDৰ কেলেংকাৰী হৈছিল PNRDত তেওঁৰ নিজৰ ঘনীয়েক আৰু খুৰালীয়েক আদিকে ধৰি বহুকেইজন আত্মীয়ক তেওঁ পিছ দুৱাৰেদি চাকৰি দিয়া বুলি এটা অভিযোগ উত্থাপিত হৈছে আৰু বৰপেটাত এই বিষয়ে চৰ্চা আৰম্ভ হৈছে কিন্তু এই যিটো কেলেংকাৰী হৈ আছে এইক লৈ এটা ডাঙৰ প্ৰশ্ন হৈছে প্ৰতিবাৰে যেতিয়া নিযুক্তিৰ সময় আহে নিযুক্তিৰ সময়তে কেলেংকাৰীবোৰ ওলাই পৰে কাৰণ ইয়াতে প্ৰশ্ন হৈ পৰিছে কি চৰকাৰখনে নিয়ন্ত্ৰণ কৰিব পৰা নাই নেকি এই যি নিযুক্তি নিষেধাজ্ঞাৰ পিছতো যোৰহাটলৈ সৰবৰাহ হৈ আছে ভেজাল মিঠাতেল বহিৰাজ্যৰ পৰা ৰেলযোগে ভেজাল মিঠাতেল অনাত তীব্ৰ বিৰোধিতা কৰিছে এজেৱাইচিপিয়ে ৰেলৱে গুডছ য়াৰ্ডত উপস্থিত হৈ সংশ্লিষ্ট বিভাগক ভেজাল মিঠাতেল বন্ধ কৰাৰ দাবী সংগঠনটোৰ ভেজাল মিঠাতেলৰ উৎপাদন বন্ধ কৰিবলৈ ইতিমধ্যে জাৰি কৰা হৈছে নিৰ্দেশনা কিন্তু বিক্ৰীৰ ক্ষেত্ৰত নাই কোনো নিষেধাজ্ঞা এই মন্তব্য কৰিছে খাদ্য সুৰক্ষা বিভাগৰ বিষয়ে ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ড যি অথৰিটি আছে এই অথৰিটিয়ে ব্লেণ্ডেড যিখিনি অইল আছে মানে যিখিনি সংমিশ্ৰিত তেল সেই তেলখিনি বন্ধ কৰিছে প্ৰডাকশ্যন বন্ধ কৰিছে 1 অক্টোবৰৰ পৰা লাগু হোৱাকৈ মিঠাতেলৰ ক্ষেত্ৰত আৰু যিখিনি ধৰক শুদ্ধ বিশুদ্ধ সৰিয়হৰ তেল বা তেনেধৰণৰ বিশুদ্ধ তেলহে কোম্পানীয়ে বা প্ৰডাকশ্যনে তাত প্ৰডিউচ কৰিব পাৰিব মেনুফেকচাৰ কৰিব পাৰিব এই কথাখিনি আমি ইতিমধ্যে 23 ছেপ্টেম্বৰৰ দিনা এই অৰ্ডাৰটো জাৰি হৈছে আমাৰ যোৰহাটৰ প্ৰথম কিছুমান অসাধু ব্যৱসায়ীয়ে সেই 23 তাৰিখৰ পাছত সেই কথাখিনি জানি তাত এভেইলেবল থকা যিখিনি প্ৰডাক্ট সেই মিঠাতেল যিখিনি ভেজাল মিঠাতেল সেই মিঠাতেলখিনি তেওঁলোকে হয়তো কম দামত পোৱাৰ স্বাৰ্থতে তেওঁলোকে আনি ৰাইজক ইয়াত খুৱাবলৈ আনিছে म्यानमार সীমান্তৰ প্ৰচণ্ড গুলিয়াগুলি আসাম ৰাইফলছ NSCN-K আৰু আলফা আইৰ সংঘৰ্ষ দুজন আসাম ৰাইফলছৰ জোৱান হতাহত হোৱাৰ খবৰ চাংলাং জিলাৰ হেটলুং বস্তিতে সংঘৰ্ষ পুনৰবাৰ জনাব বিচাৰিছো म्यानমাৰ সীমান্তৰ প্ৰচণ্ড গুলিয়াগুলি আসাম ৰাইফলছ NSCN-K আৰু আলফা আইৰ মাজতে সংঘৰ্ষ দুজন আসাম ৰাইফলছৰ জোৱান আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ চাংলাং জিলাৰ হেটলুং বস্তিতে সংঘৰ্ষ म्यानमार সীমান্তৰ প্ৰচণ্ড গুলিয়াগুলিৰ শেহতীয়া খবৰ আমি জনাইছো আসাম ৰাইফল NSCN-K আৰু আলফা আইৰে সংঘৰ্ষ এই সংঘৰ্ষত এতিয়ালৈকে আসাম ৰাইফলছৰ দুজন জোৱান হতাহত হোৱাৰ খবৰ আহিছে চাংলাং জিলাৰ হেটলুং বস্তিতে সংঘৰ্ষ লখিমপুৰত আৰম্ভ হৈছে অভিনৱ আন্দোলন কেইগৰাকীমান উদ্যোগী যুৱক যুৱতীৰ আহ্বানত বহুজনে সহযোগো কৰিছে এই আন্দোলনত পথৰ কাষত মুক্তভাৱে স্থাপন কৰিছে পুথিভঁৰাল বিভিন্নজনৰ সহায় স্থাপন কৰা এই পুথিভঁৰাললৈ গৈ সকলোৱে পঢ়িব পাৰিব আনিব পাৰিব কিতাপ বৰ্তমান ই বুকৰ যুগ চলি আছে যদিও এই অভিনৱ কিতাপ পঢ়া আন্দোলনৰ প্ৰতি বহুতে সঁহাৰি জনাইছে আৰু এই সন্দৰ্ভত আগবঢ়াইছো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ এক প্ৰতিবেদন
লখিমপুৰ জিলাৰ পৰা অসম জুৰি আৰম্ভ হৈছে এক কিতাপ পঢ়াৰ অভিনৱ আন্দোলন আৰু এই আন্দোলনৰ গুৰিত হৈছে লখিমপুৰৰ কেইগৰাকীমান যুৱক যুৱতীয়ে পথৰ কাষত এনেদৰে ক্ষুদ্ৰকৈ পুথিভঁৰাল স্থাপন কৰি কিতাপ পঢ়াৰ যি পঢ়ুৱৈৰ সংখ্যা বঢ়াবলৈ যত্ন কৰা হৈছে আৰু যি নতুন প্ৰজন্ম আছে তেওঁলোকক কিতাপমুখী কৰিবলৈ যত্ন কৰা হৈছে। জনহিতৈষী পুথিভঁৰাল এই অভিযানটোৰ নাম আৰু এই অভিযানৰ মূল গুৰি ধৰিছে লখিমপুৰৰ কেইজনমান যুৱকে আৰু এই যুৱককেইজনৰ নেতৃত্বতে এনেদৰে ৰাজহুৱা অনুদান বুলি ক'লে ভুল হ'ব, সঁচা অৰ্থত ক'বলৈ গ'লে ৰাজহুৱা দানেৰে কিতাপ এনেদৰে যিসমূহ সৰু সৰু লাইব্ৰেৰী স্থাপন কৰিছে ৰাজহুৱা স্থানত। মই দেখুৱাই আছোঁ যে এই লাইব্ৰেৰীটো স্থাপন কৰিছে নাওবৈচা সমষ্টিৰ অন্তৰ্গত গোসানীবাৰী হৰি মন্দিৰৰ প্ৰাংগণত স্থাপন কৰা হৈছে আৰু পথৰ কাষত স্থাপন কৰা হৈছে সৰুকৈ। কোনোবা যদি কিতাপ পঢ়ি ভাল পোৱা লোক আছে আহিব পাৰে আৰু ইয়াৰ পৰা কিতাপ লৈ পঢ়ি আকৌ ইয়াতে জমা দি থৈ যাব পাৰে বা ঘৰলৈও নিব পাৰিব। মোৰ লগত গুৰি ধৰোঁতে একাংশ যুৱক যুৱতী আছে, তেওঁলোকৰ লগত মই কথা পতাৰ যত্ন কৰিম। পুনৰ কৈছোঁ যে লখিমপুৰ জিলাৰ পৰা কেইজনমান যুৱক যুৱতীয়ে উদ্যোগী যুৱক যুৱতীয়ে আৰম্ভ কৰিছে এই অভিনৱ আন্দোলন। সঁচাৰ্থত ক'বলৈ গ'লে বৰ্তমান নৱপ্ৰজন্মই যি তথ্য প্ৰযুক্তিৰ যুগ, অডিঅ' ভিডিঅ' বুকৰ ওপৰতে নিৰ্ভৰ কৰে, কাগজৰ কিতাপৰ প্ৰতি তেওঁলোকৰ ধাউতি কমিছে। কিন্তু এই সময়ত, এই দুৰ্যোগৰ সময়ত, কিতাপৰ এই দুৰ্যোগৰ সময়ত এই যুৱক যুৱতীসকলে অতি এটা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মই কথা পতাৰ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এক অতি অভিনৱ, অসমত হয়তো প্ৰথম এনেদৰে ৰাজহুৱা স্থানত ক্ষুদ্ৰ পুথিভঁৰাল স্থাপন কৰা। কেতিয়াৰ পৰা আৰম্ভ কৰিছে আপোনালোকে কাম কাজ? হয়, এইটো বহুত দিনৰ আগৰ পৰাই আৰম্ভ হৈছিল। এইটো একচুৱেলি আৰম্ভ হৈছিল জীৱন্ত শইকীয়া নামৰ এজন ব্যক্তিৰ এটা বাতৰি কাকতত দিয়া এটা হেৰিয়ৰ পৰা, বিবৃতিৰ পৰা। আৰু এইটো আমাৰ দ্বিতীয়। আমি ইয়াৰ আগতে মাজুলীৰ আউনীআটী সত্ৰৰ ওচৰত ডক্টৰ কুবন চন্দ্ৰ বৰা সাৰ্বজনীন পুথিভঁৰাল নামেৰে এটি পূৰ্ণাংগ পুথিভঁৰাল আৰম্ভ কৰিছিলোঁ। আৰু এই চিন্তাটো আমাৰ জনহিতৈষী পুথিভঁৰালৰ কাৰণেও নতুন, যে য'ত আমি পূৰ্ণাংগ এটা পুথিভঁৰাল বনোৱাটো অসম্ভৱ বা জেগা নাই, তেনেকুৱা স্থানত আমি এনেকৈ পথৰ পুথিভঁৰাল বনাব পাৰোঁ। গতিকে এই চিন্তাটো সম্পূৰ্ণৰূপে নতুন। হয়, দেখিছোঁ যে এই আন্দোলনৰ সফলক আমি কামনা কৰিছোঁ। কিন্তু নৱপ্ৰজন্মই কাগজৰ কিতাপ পঢ়ি আজিকালি বেয়া পায় বা তেওঁলোকে সময় লোকচান বুলি ভাবে সঁচা অৰ্থত ক'বলৈ গ'লে। এই সময়ত এই কাগজৰ কিতাপৰ যি দুৰ্যোগ আহিছে, পাঠ্যপুথিৰ কিতাপৰ বাহিৰে হয়তো বেলেগ কিতাপ আজিকালি নৱপ্ৰজন্মই কাগজৰ কিতাপ নপঢ়ে, কিন্তু তাত আপোনালোকে এনেকুৱা এটা সাহস কৰিছে। হয়, নিশ্চয়। তাত ক'বলৈ গ'লে আমাৰো কিছু সংখ্যক ভুল আছে। যেনেকৈ এতিয়া চাওক, ক'তো বৰ্তমান কোনো পুথিভঁৰাল নাই বা তেনেকুৱা কোনো এটা পৰিৱেশ নাইকিয়া হৈ গৈছে কিতাপ পঢ়াৰ, কোনো পৰিৱেশ নাই। গতিকে সেইটোতো ভুল আমাৰ। গতিকে আমি চেষ্টা কৰিছোঁ সেই পৰিৱেশটো দিয়াৰ, সেই এটা আন্দোলন গঢ়াৰ, যাতে কিতাপ পঢ়ক ৰাইজে। এতিয়া ভাতটো সানি আমি মুখত ভৰাই দিব বিচাৰিছোঁ, গিলে নিগিলে সেইটো তেওঁলোকৰ কথা। ইয়াৰ পৰা কিতাপ পঢ়িবলৈ হ'লে কিবা পইচা পাতি, কিবা খা খৰচ আছে নেকি বা কেনেধৰণে এই সুবিধাটো পাব যিসকলে পঢ়ুৱৈ আছে, ইচ্ছুক পঢ়ুৱৈ আছে? নিশ্চয়, তেনেকুৱা কোনো খৰচৰ ব্যৱস্থা নাই। আহিব পাৰে, নিজে কিতাপ ল'ব, ইয়াত ৰেজিষ্টাৰ বুক থাকিব, তাত নিজৰ নাম আৰু যিখিনি তথ্য দিব লাগে দিব, ঘৰলৈ নি পঢ়িব পাৰে। ইয়াত আপোনাৰ বেঞ্চৰ ব্যৱস্থা আছে, তাত বহি পঢ়িব পাৰে। এইটো সম্পূৰ্ণ তেওঁলোকৰ নিজা আৰু খৰচ কোনো নাই। মই পুনৰ লাইব্ৰেৰীটো দেখুৱাম যে ৰাজহুৱা স্থানত মোৰ সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম যে ৰাজহুৱা স্থানত এনেদৰে কিতাপ সজাই থোৱা আছে নিৰ্দিষ্ট স্থানত। যিসকল ইচ্ছুক পঢ়ুৱৈ আছে তেওঁলোকে আহি তেওঁলোকৰ পচন্দৰ কিতাপখন ল'ব, পঢ়িব আৰু থৈ যাব পাৰিব। গোৱালপাৰা জিলাৰ সমবায় পৰিচালনা সমিতি ভংগৰ বিৰুদ্ধে হুংকাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য পৰিষদ টংকেশ্বৰ ৰাভাৰ। গোৱালপাৰা জিলাৰ সমবায় সমিতিসমূহৰ সহপঞ্জীয়কক শাস্তিমূলক বদলিৰ দাবী। 4খন সমবায় সমিতিৰ পৰিচালনা সমিতি ভংগ কৰি সমবায়সমূহত বিভাগীয় কৰ্তৃপক্ষই এগৰাকী বিষয়াৰ দ্বাৰা পৰিচালিত কৰিবলৈ ওলোৱা কাৰ্যত তীব্ৰ বিৰোধিতা টংকেশ্বৰ ৰাভাৰ। জিলাৰ যিখিনি সমবায় সমিতি লাভজনক ব্যৱস্থাত আছে, ধ্বংস কৰা ষড়যন্ত্ৰ ইন্দ্ৰমোহন কলিতা কৰিছে নেকি? এনেধৰণৰ কামৰ পৰা ইন্দ্ৰমোহন কলিতাক বিৰত থাকিব কাৰণে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। ধ্বংস কৰিব কাৰণে তেওঁ যদি চেষ্টা নকৰে, গোৱালপাৰা জিলাত যিমানবোৰ সমবায় সমিতি আছে ধ্বংস কৰিবলৈ চেষ্টা নকৰে, তেওঁৰ যদি ইয়াত কাম কৰাৰ অসুবিধা আছে তেওঁ গোৱালপাৰা জিলাৰ পৰা তেওঁ যাব পাৰে। কিন্তু আমাৰ ইয়াৰ সমবায় সমিতিসমূহক ডিষ্টাৰ্ব দিব কাৰণে তেওঁ চেষ্টা নকৰে। এই কথাখিনি আপোনালোকৰ যোগেদি আমি কোনো আৰু মন্ত্ৰী ডাঙৰকো মই অনুৰোধ জনাইছোঁ যে ইয়াৰ বিহিত ব্যৱস্থা ৰিহণ্ডমেণ্ট কৰক। আৰু মই ব্যক্তিগতভাৱে তেখেতৰ লগত কথা পাতিম, অফিচিয়েলি মই তেখেতক তাৰবাখিনি কৰিব কাৰণে আমি ক'ম। গতিকে আমি আশা প্ৰকাশ কৰিম চৰকাৰখন এখন আমাৰে চৰকাৰ, গতিকে অফিচাৰবিলাকৰ যি লৰা ধেমালি যি কৰাৰ প্ৰক্ৰিয়া এইটো তৎকালীন মই বলবৎ কৰিব লাগে। আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী ডাঙৰীয়া সকলোকে মই অৱগত কৰিম আজিৰ পিছত, আৰু ইয়াৰ পৰা এটা ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইয়াত নেচেচাৰী একশ্যন কৰিব।
উভতিছো বিৰতিৰ পাছত আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰ আলহী হ'ল নাহৰকটীয়াৰ সাতচন্দিৰ এজন যুৱক নাহৰকটীয়াত অমিত ভাৰতীয় নামৰ এজন ব্যৱসায়িক আলফাৰ স্বাধীন নামত 3 লাখ টকা দাবী কৰিছিল নিৰণ কোঁৱৰ নামৰ এজন যুৱকে নাহৰকটীয়া আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰে ব্যৱসায়ীগৰাকীয়ে শনিবাৰে ভুৱা আলফা সদস্যগৰাকীয়ে দাবী কৰা ধন নিবলৈ আহোঁতে আৰক্ষীয়ে হাতেলোতে আটক কৰে ধৃত যুৱকজনৰ পৰা এটা মোবাইল ফোন আলফাৰ কৰ্ণেল প্ৰদীপ অসম স্বাক্ষৰিত বেজ জব্দ কৰে নাহৰকটীয়া আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত নাহৰকটীয়াৰ এজন ব্যৱসায়ী অমিত ভাৰতীয়া তেখেতক আলফাৰ নামত 3 লাখ টকা কেইজনমান লোকে ডিমাণ্ড কৰিছিলে বুলি এখন ডিমাণ্ড লেটাৰো দিছিলে সেইটোৰ ওপৰত বেছ কৰি আমি কেছ ৰেজিষ্টাৰ কৰিলোঁ কৰি পেলাই আমি তদন্ত আৰম্ভ কৰিলোঁ আৰু যোৱাকালি সেই তদন্তৰ অংশ হিচাপে এজন লোকে পইচাটো কালেক্ট কৰিব আহোঁতে আমি প্লেন কৰি পেলাই সেই লোকজনক ধৰা হ'ল তেওঁৰ নাম নিৰণ কোঁৱৰ ইয়াৰে হালোৱা মোহানি গাঁৱৰ হয় এই লোকজনক আমাৰ আগতেও এটা কেছত আমি বিচাৰি আছিলোঁ কেছ নম্বৰ 24/20 এই ফেব্ৰুৱাৰী মাহত এজন লোকৰ পৰা 4জন লোকে পিষ্টল দেখুৱাই পেলাই পইচা লুটি লৈছিলে এই দুইটা কেছতে আমি লোকজনক এৰেষ্ট কৰিছোঁ কামপুৰত বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ বছৰটোৰ সপ্তমটো বানে নগাঁও জিলাৰ কামপুৰৰ ৰহা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰাত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে জনসাধাৰণ তাতে ভূতৰ ওপৰত দানৱ পৰা দি কামপুৰৰ কচুৱাত নিশাটোৰ ভিতৰতে খহি গৈছে পকী দলঙৰ বৃহৎ অংশ কচুৱা কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথত থকা পকী দলঙত এই ঘটনা বৰ্তমান দলংখনে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যাতায়াত বছৰৰ 7টাকৈ বানে কামপুৰত তছনছ কৰাৰ পাছত পকী দলঙৰ দুই পাৰ বাহনী পানীয়ে খহাই নিয়াত জিয়াটো ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজি এসপ্তাহৰ ভিতৰত গড়কাপ্তানি বিভাগ বা আমাৰ সমষ্টিৰ বিধায়ক কোনো এজনে আহি পেলাই এই বস্তুটোৰ কোনো সমাধান আজিলৈকে কৰা দেখা নাই আমি কিন্তু বৰ দুখ পাইছোঁ বৰ পৰিতাপৰ কথা যে আমি এটা সমষ্টিত থকাৰ পিছত এজন বিধায়ক থকাৰ পিছত চৰকাৰ বিজেপি দলৰ চৰকাৰ থকাৰ পিছত বিজেপি দলৰ বিধায়ক থকাৰ পিছতো আমি এই যন্ত্ৰণা ভুগিবলগীয়া হৈছে তেজপুৰ নিশা উত্তপ্ত পৰিস্থিতি ৰাইজৰ ৰোষত পৰিছে ৱেব পৰ্টেলৰ সাংবাদিক আহত মহিলাসহ স্বয়ম্ভূ সাংবাদিক কাজল শইকীয়া অনৈতিক কাৰ্য চলাৰ মিছা অভিযোগৰ বাতৰি সংগ্ৰহ আৰু ঘটনাক কেন্দ্ৰ কৰি আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা আৰক্ষীৰ উপস্থিতিত পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ হয় এওঁলোকে ইনফৰমেশ্যন দিছিলে যে তাত কিবা বেয়া কৰ্ম চলে বুলি আমাৰ প্ৰেছৰ মানুহ এজন তাত সোমাইছিলে আপোনাৰ কাজল শইকীয়া তাৰপিছত আমাক কোৱাৰ পিছত আমি গ'লোঁ যাওঁতে আমি জাষ্ট গৈ পেলাই আমি সুধিছোঁহে যে আপোনালোকৰ এনেকৈ ইয়াত বেয়া কাম চলে নেকি তাৰপিছত সোধোতে পিছফালে ল'ৰা এটা আহি পেলাই ৰডডাল লৈ আহিছে লুকুৱাই পেলাই আহি পেলাই আমাৰ ল'ৰাজনক মাৰিলে মৰাৰ পিছত মাথা ফালি গৈছে তাৰপিছত মোকো এনেকৈ কোবাব যাওঁতে মই ধৰোঁতে আহি পেলাই ইয়াত লাগি গৈছে চাব পাৰে মই অকণ ইয়াতে দুখ পাইছোঁ আমি আৰক্ষী তাত যোৱা নাছিলোঁ আমি নিজেই গৈছিলোঁ বাৰু মই তাক যেতিয়া ধৰিলোঁ তাৰপৰা থপিয়াই পেলাই ল'লোঁ হাথিয়াৰটো তাৰপিছত তাকে কোবালোঁ আৰু লগত দুটামান আৰু আছিলে সিহঁতকেইটা মোক হেঁচা মাৰি ধৰিছিলে মই সিহঁতক ঢাকা চুকি মাৰিলোঁ ময়ো অকণ দুখ চুখ পালোঁ এই ব্লিডিং হ'ল তাইৰ এইবিলাক গাত লাগি আছে মুঠতে তাইক ইহঁতে ৰেপ কৰিম বুলি যোনকেইটাই দম দিছিলে তাতে কাজল শইকীয়া আছিলে আৰু এই ভুৱা ৰিপৰ্টাৰ হৈ পেলাই যোনকেইটা আহিছিলে তাৰে ভিতৰত কাজল শইকীয়া আছিলে মোক সেইটোৱে লাগে ই ৰেপিষ্টটো ই ৰেপ কৰিম বুলি কোৱাটো আহিছিলে মই সেইটো কাৰণে চেল্ফ ডিফেন্স কৰিবলৈ মই মজবুৰ হ'লোঁ কাৰ্বি আংলঙত একেদিনাই মুঠ 13 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে শনিবাৰে দিলে আৰু মাঞ্জা আৰক্ষীৰ পৃথকে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত পৰিছে 5জন সৰবৰাহকাৰী মাঞ্জা আৰক্ষীয়ে জব্দ কৰিছে 8 কোটি টকাৰ ড্ৰাগছ এখন ট্ৰাক আৰু এখন অল্টো গাড়ীসহ 3জনক আটক কৰিছে ধৃত 3 সৰবৰাহকাৰী হৈছে বিনোদ প্ৰসাদ গণেশ শাহ আৰু দীনেশ কুমাৰক গুৱাহাটীৰ পৰা আটক কৰিছে মাঞ্জা আৰক্ষীয়ে ড্ৰাগছখিনি ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল চক্ৰটোৱে আৰু ইফালে দিলাই আৰক্ষীৰ নাকা চেকিঙত জব্দ হৈছে 5 কোটি টকাৰ ড্ৰাগছ ট্ৰাকসহ দিলাই আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ 2 সৰবৰাহকাৰী ধৃত 2 সৰবৰাহকাৰী হৈছে ৰমিকান্ত সিং আৰু বিকেন সিং দিলাই আৰক্ষীয়ে জব্দ কৰিছে 97,000 নিচাযুক্ত টেবলেট মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথত জব্দ হৈছে এই ড্ৰাগছখিনি স্পেচিয়েল নাকা চেকআপ কৰিছিলে নাকাত আছিলে আমাৰ দিলাই থানাৰ ASI জিতেন গগৈ প্ৰায় 8টামান বজাত মণিপুৰ ৰেজিষ্ট্ৰেশ্যনত MN017632 এই ট্ৰাকখন ইণ্টাৰচেপ্ট কৰা হ'ল
আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত থৰলি চাৰ্চ কৰাৰ পিছত আমি তাত কিছুমান বক্স পালোঁ 10টা বক্স আছিলে য'ত আপোনাৰ 97,000 ইয়াবা টেবলেট মজুত আছিলে আৰু এই সংক্ৰান্তত আমি দুজন মানুহ ইতিমধ্যে আটক কৰিছোঁ এজনৰ নাম ৰবিকান্ত সিং আৰু এজনৰ নাম বিকেন সিং দুয়োটা মণিপুৰ বাসিন্দা আমি মাঞ্জা ICDB চেকিং এখন ট্ৰাক আমি ডিটেইন কৰিছিলোঁ ট্ৰাকত আমি ভালদৰে চোৱাৰ পিছত প্ৰায় 1 কেজি ব্ৰাউন চুগাৰ আৰু 5,070 ইয়াবা টেবলেটছ আমি পাইছোঁ আৰু এই সংক্ৰান্তত আমি পিছলৈকে আৰু ইনভেষ্টিগেশ্যন কৰি যোনে গুৱাহাটীত মেইন কামটো ডিল কৰে তেওঁ আমি মালজাৰ আমাৰ ষ্টাফৰ সহায়ত আমি গোটেইখিনি কৰিছোঁ আৰু লগত আমাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ PSA যথেষ্টখিনি সহায় কৰিছে আৰু তাৰ পৰা আমি আৰু এজন মানুহ আমি ইতিমধ্যে থানালৈকে লৈ আনিছোঁ দেখা পাইছোঁ পিছফালে আৰু ঘটনা সংক্ৰান্তত আমি ইতিমধ্যে এখন ট্ৰাক আৰু এখন এল্ট' গাড়ী জব্দ কৰিছোঁ আৰু এই ঘটনা সংক্ৰান্তে অলৰেডি কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে সোমবাৰৰ পৰা ৰাজ্যজুৰি চকা বন্ধৰ আহ্বান জনোৱা হৈছে বাছ ট্ৰেকাৰ ই ৰিক্সাকে ধৰি সকলো ধৰণৰ যাত্ৰীবাহী বাহন অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব সদৌ মটৰ পৰিবহী সন্থাৰ এই বৃহৎ সিদ্ধান্ত 4বাৰকৈ ৰাজ্যৰ পৰিবহণ মন্ত্ৰীক বিভিন্ন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰদানৰ পিছতো কোনো সমাধান নোপোৱাত অনিৰ্দিষ্টকাললৈ সকলো যাত্ৰীবাহী বাহন বন্ধৰ সিদ্ধান্ত গ্ৰহণ সদৌ মটৰ পৰিবহণ সন্থাৰ যাত্ৰীবাহী বাহনসমূহৰ 2টা কোৱাৰ্টাৰ টেক্স ৰেহাই দিয়া 50% যাত্ৰী কঢ়িওৱা সময়ছোৱাত 50% পথ কৰ ৰেহাই দিয়া কোভিড প্ৰটকলৰ নিয়ম চলি থকা পৰ্যন্ত সুকীয়া ভাড়া বৃদ্ধিৰ দাবীত এই বন্ধ অৱশ্যে বন্ধৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহ চলি থাকিব লকডাউনৰ ফলত আমাৰ গাড়ীবিলাক অট'মেটিকেলি বন্ধ হৈ গ'ল তেনে ক্ষেত্ৰত আমি কৈছিলোঁ যে লকডাউনত যিহেতু আমাৰ গাড়ীবোৰ বন্ধ হৈ গ'ল গতিকে আমাক এইকেইটা কোৱাৰ্টাৰৰ টেক্সটো আমাক ৰেহাই দিব লাগে যিটো আমি মটৰ ভেহিকেল একমতে আমি ৰোড টেক্স দি থাকোঁ প্ৰত্যেক 4 মাহৰ মূৰে সেইটো আমাক ৰেহাই দিব লাগে তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমাক 50% যাত্ৰী কঢ়িয়াবলৈ অনুমতি দিলে তেতিয়া আমি কৈছিলোঁ যে আমি যাত্ৰী অনুযায়ী গাড়ীবিলাকৰ টেক্স দিওঁ এইবুলি আমি আৰু এখন মেমৰেণ্ডাম দিলোঁ সেইটোৰো তেওঁলোকে মানে একো আমাক নজনালে পিছত আমি জনালোঁ যে আমি যিটো ইঞ্চুৰেঞ্চ আমি কৰোঁ আমি ইঞ্চুৰেঞ্চ এবছৰৰ কাৰণে কৰোঁ 6 মাহ যিহেতু মোৰ গাড়ীখন বহি থাকিল গাড়ীখন চলাব নোৱাৰিলোঁ আমি কৈছিলোঁ যে IRDৰ লগত বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰি আমাৰ এই ইঞ্চুৰেঞ্চটো অন্ততঃ 6 মাহটো বৃদ্ধি কৰি দিয়ক সেইটোও তেওঁলোকে নকৰিলে ইয়াৰ পিছত আমি এটা কথাই কৈছোঁ পৰিবহণ বিভাগক বা মন্ত্ৰীক যে আমাৰ যিবিলাক দাবী আছে এইবিলাক আপোনালোকে পূৰণ কৰক আমি আমাৰ বন্ধ উঠাই ল'ম কংগ্ৰেছৰ AIDFৰ মৃত্যতা চূড়ান্ত কংগ্ৰেছৰ মৃত্যতাৰ প্ৰস্তাৱত মোহৰ মাৰিলে বদৰুদ্দিন আজমলে AIDFৰ কোৰ কমিটিৰ বৈঠকত গ্ৰহণ কৰা হয় কংগ্ৰেছৰ মৃত্যতা কৰাৰ চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছৰ মহাজোঁট বন্ধনেৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিলে আজমল বাহিনীয়ে AIDFে গঠন কৰিলে ইস্তাহাৰ কমিটি আৰু নিৰ্বাচনী প্ৰচাৰ কমিটি AIDFৰ 6ম প্ৰতিষ্ঠা দিৱসৰ দিনা বদৰুদ্দিন আজমলৰ উপস্থিতিত দুদিনীয়াকৈ অনুষ্ঠিত হয় কোৰ কমিটিৰ বৈঠক আৰু আজিৰ সিদ্ধান্ত আমাৰ কোৰ কমিটি এটা সিদ্ধান্ত আমি এতিয়ালৈকে উপনীত হৈছোঁ যথেষ্ট আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আহি উপনীত হৈছোঁ যে আমাৰ আগত যিটো সন্মানীয় সভাপতি সাহেবে যিটো সিদ্ধান্ত দিছিল আজি কোৰ কমিটিটো সন্মতি দিছে আৰু 2021 চনৰ কাৰণে AIDFেও এটা মহাজোঁট কংগ্ৰেছ লেফ্ট অজিত ভূঞা আৰু যিখিনি দল আহিব আমি আশা ৰাখিছোঁ যে আৰু যিখিনি নতুনকৈ আমাৰ আঞ্চলিক দল সৃষ্টি হৈ আছে আশু বেছ AJP আৰু যোৱাকৈ ৰাইজৰ দল যিবিলাক হৈছে এই গোটেইখিনিক সাঙুৰি এটা গ্ৰেণ্ড এলায়েন্স কৰিব পাৰে নেকি তাৰ পক্ষত আমাৰ মত পোষণ কৰিছে আৰু আমি লগতে আপোনালোকৰ জৰিয়তে এই মুহূৰ্তত যিহেতু আৰু কেইবাটাও আমাৰ কাম বাকী আছে আমি ক্লজ 6 সম্পৰ্কে আমাৰ আলোচনা বাকী আছে কোৰ কমিটিত লেবাৰ বিল এগ্ৰিকালচাৰ বিলৰ ওপৰত আলোচনা বাকী আছে অসমৰ ভূমি নীতিৰ ওপৰত আলোচনা বাকী আছে আমি কেইবাটাও কমিটি ইয়াত আজি 2টামান কমিটি আমাৰ আজি ফ্ৰেম হৈছে এটা হৈছে আমাৰ ইস্তাহাৰ কমিটি বা কমন মিনিমাম প্ৰগ্ৰাম হ'বৰ কাৰণে কি কি বস্তু